এটি কলি দুটি পাত পাটকাই দলৰ তৰফৰ পৰা আপোনালোক সকলোকে অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ চাহ জনগোষ্ঠী বুলি ক'লেই অসমৰ চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকলৰ কথা, তেখেতসকলৰ গীত, মাত, কলা, সংস্কৃতি সকলোৰে কথা মনত পৰে, নহয়নে? আজিৰ দিনত তেওঁলোক অসমৰ অসমীয়া, কিন্তু তেওঁলোকৰ ইতিহাস বুলি ক'বলৈ গ'লে আমি ব্ৰিটিছৰ দিনলৈ যাব লাগিব। আমাৰ স্বাধীনতাৰ ঠিক কেইবছৰ আগতে তেওঁলোকক ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা চাহ বাগানত খেতি কৰিবলৈ, শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈ অহা হৈছিল। মূলতঃ ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ ইত্যাদি ঠাইৰ পৰা ইমান দূৰ যাত্ৰা কৰি আহি অসমৰ মাটিত ঘৰ কৰি আজি তেওঁলোক অসমীয়া। কিন্তু ইতিহাসৰ পৃষ্ঠাবোৰ যদি আমি ওলোটিয়াবলৈ যাওঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ এই দীঘলীয়া যাত্ৰা এটা এটাকৈ প্ৰত্যেকটো অংশ আমি চাব লাগিব। আহকচোন, তেওঁলোক কেনেকৈনো অসমলৈ আহিলে, কেনেকৈ অসমৰ মাটিক আপোন কৰি ল'লে, আয়ত্ব কৰিলে, আৰু কেনেকৈ নিজৰ ভাষা, কলা, সংস্কৃতিত এই মাটিতেই তেওঁলোকে জন্ম কৰিলে। আহক আমি উপভোগ কৰোঁ। মধুরে চালান করিল আসামে, রেলগাড়ি তো চলে ঘনে ঘনে, মধুরে চালান করিল আসামে, রেলগাড়ি তো চলে ঘনে ঘনে। মধুরে চালান করিল আসামে, রেলগাড়ি তো চলে ঘনে ঘনে, মধুরে চালান করিল আসামে। সেই সময়ত অসমৰ চাৰিওফালে হাবি অৰণ্য। এই শ্ৰমিককেইজনে অসমৰ হাবি জংঘল কাটি চাফা কৰি মাটি সমান কৰি চাহ বাগিচাত কাম কৰিবলৈ আৰম্ভ কৰে। চাহ বাগিচাত নিজৰ কৰ্মৰে মনোনিয়োগ কৰে। আহকচোন, তেওঁলোকে কেনেকৈনো চাহ খেতি আৰম্ভ কৰিছিল, কেনেকৈ নিজৰ কাম আৰম্ভ কৰিলে, তাকেই চাওঁ।
গুচি গ'ল। কিন্তু এই ভিন্ন ভিন্ন জনগোষ্ঠীৰ সমন্বয় চাহ জনগোষ্ঠীক অসমত এৰি থৈ গ'ল। যোৱাৰ জানো প্ৰশ্ন আছে? নাই। কিয়নো এতিয়া অসমৰ অসমীয়া আৰু অসমৰ মাটিয়ে আই। ইয়াতেই তেওঁলোকৰ ভাষা, কলা, সংস্কৃতি সকলোৱে জন্ম ল'লে। তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ পৃষ্ঠা যদি উলটিয়াবলৈ যাওঁ, তেতিয়াহ'লে কৰম পূজাৰ পৰা আৰম্ভ কৰিব লাগিব। কাৰ্তিক মাহৰ তেতিয়াহ'লে কৰম পূজাৰ পৰা আৰম্ভ কৰিব লাগিব। ভাদ মাহৰ একাদশীত কৰম পূজা উদযাপন কৰা হয়। কৃষিভিত্তিক এই পূজা গাঁৱৰ সকলোৰে মংগল কামনা কৰি খেতি বাতি ভাল হ'বলৈ, অপায় অমংগল সকলোখিনি দূৰ হ'বলৈ কৰম ৰজাক পূজা কৰা হয়। তেওঁলোকে মানে যে কৰম ৰজাক পূজা কৰিলে সন্তানো প্ৰাপ্তি হয়। পূজাৰ লগতে আৰু এটা বিশেষ উৎসৱ কি হয় জানেনে? জাবা। জাবা আচলতে কি হয় মই কৈছোঁ শুনক। নদীৰ পাৰত থাপনা পাতি ধূপ ধূনা চাকি বন্তি জ্বলাই ফুল নৈবদ্যৰ আৰতি কৰি কৰম দেৱতাক আৰাধনা কৰে আৰু লগত নিয়া টুকুৰিত প্ৰত্যেক কৰমতীয়ে একাজলি বালি ভৰাই বুট, ধান, মটৰ, মাটিমাহ, গোমধান, ঘেঁহু, সৰিয়হ, মগুমাহ আদি শস্য গজালি মেলি বংশ বৃদ্ধি কৰিবলৈ সিঁচি দিয়ে। এই নিৰ্দিষ্ট কাৰ্যক ঠাইভেদে জাৱা বা ঝাৱা ধৰা বুলিও কোৱা হয়। সেই শস্যখিনি যাতে অনিষ্টকাৰী কীট পতংগই কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে গণেশ দেৱতাৰ নামত নৈবেদ্য উৎসৰ্গা কৰে আৰু এই শস্যখিনি কৰম পূজা দিনালৈকে অংকুৰিত হয়। আহকচোন জাৱা আৰু কৰম পূজাৰ এই সমাগম উপভোগ কৰোঁ।
অসমৰ এই মাটিতেই জন্ম লোৱা তেওঁলোকৰ আন এটি পৰৱ অথবা উৎসৱ হৈছে চহৰাই পৰৱ। কাৰ্তিক মাহৰ অমাৱস্যাৰ পাছদিনাখনেই চহৰাই পৰৱ উদযাপন কৰা হয়, অৰ্থাৎ কালী পূজাৰ পাছদিনাই। এই উৎসৱৰ মাজেৰে সকলোৰে মংগল কামনা কৰা হয় আৰু গোবৰ্ধন পূজা কৰা হয়। আহকচোন ঘৰ পৰিয়ালৰ সদস্যসকলে কেনেকৈনো চহৰাই পৰ্ব উদযাপন কৰে তাকেই চাওঁ। যোনে বজাইছে তাৰ কি মেছেজ চেছেজ ইমান আহি গোবৰ্ধন পূজাৰ দিনা ঠিক আমাৰ গৰু বিহুৰ দৰেই গৰুক পূজা কৰা হয়। মাহ হালধিৰ সলনি তেল আৰু সেন্দুৰেৰে গৰুৰ গাত সনা হয়, পূজা কৰা হয় আৰু মাটিমাহৰ খিচিৰিৰে গৰুকো আপ্যায়ন কৰাৰ লগতে সমূহ পৰিয়ালে একেলগে গৰুৰ সৈতে বহি মাটিমাহৰ খিচিৰি খায়। কিয়নো এই গৰুজনী মাথো ঘৰত থকাই দি জীৱ নহয়, পৰিয়ালৰ এটা অংশ। আহকচোন চহৰাই পৰৱ উদযাপন কৰোঁ। প্রতিফল দেবে মালচমনি পঞ্চপুত্র দশ ধেনু গাই ওরে পঞ্চপুত্র দশ ধেনু গাই
এই মাটিতেই কি সোণোৱালী ধুনীয়া খেতি হয়। খেতিত আমাৰ চাহ জনগোষ্ঠীৰ সকলো মনোনিয়োগ হয় আৰু মাঘৰ সময়ত যেতিয়া খেতি চপোৱা সময় আহে তেতিয়া মাঘ বিহুৰ সময়তে এওঁলোকে টুচু মাক পূজা কৰে, অৰ্থাৎ টুচু পূজা কৰে। সকলোৰে মংগল কামনা কৰে, ভঁৰাল যাতে সদায় ভৰি থাকে তাৰ কামনা কৰে আৰু টুচু পূজাৰ বাবে কেইবাদিন আগৰ পৰাই আৰাধনা আৰু জাগৰণ কৰে। আহকচোন টুচু পূজাটো কেনেকৈ হয় তাকে উপভোগ কৰোঁ। Warning, huh? আজি বিহু অকল আমাৰ নহয় সকলোৰে, তেওঁলোকৰ। দুৰ্গা পূজা অকল আমাৰ নহয় সকলোৰে, তেওঁলোকৰ পৰৱসমূহ অকল তেওঁলোকৰ নহয় আমাৰ সকলোৰে। কিয়নো অসমৰ অকল এটাই ৰং, সমন্বয়ৰ ৰং। ব্ৰিটিছৰ দিনৰ পৰাই তেওঁলোকৰ এই দীঘলীয়া যাত্ৰা আজি সমাপ্ত হয় অসমৰ এই সমন্বয় ভূমিত। আৰু আজি আমি সকলো অসমীয়া আৰু আমি সকলো একেলগে।
আমি 25 মিনিটলৈকেহে চাওঁ তেওঁলোকক আৰু 5 মিনিট লাগিব পাৰে আধাতে এৰি দিব নিদিব ঘৰটো বুজিছা ধন্যবাদ দিয়ক ধন্যবাদ